পিন্ধিব কেতিয়াবা সোনা এই খুনৰ ফুটযোৰ নহয় মাজৰযোৰ নহয় কাষৰ কেইযোৰ ইমান বেছি ধুনীয়া গাইজ 98 रुपीस নে কিমান লৈছিলে মাত্ৰ চেইন 114 টকা লৈছিলে 5ডাল চেইন আছিলে মনি মানে পাৰ্লৰ চেইন বুলি লিখি দিম বা এনেকে ধৰণে গ্ৰীন চেইন এনেকে লিখি বহুত দূৰত বেজি দি আছে এই হয়তৰ সেইখনত আজি মোৰ বিটুহতৰ ঘৰত আজি আমাৰ বিটুহতৰ ঘৰত দাৱাত আছে লগতে আমাৰ ইনলজকো মাতিছে তাতে আৰু আজি হৈছে হে গাইজ আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছো নয়টি ব্লগলৈ আশা কৰিছো আপোনালোক সকলো বহুত বেছি ভালে আছে মোক কলকাতাত ফিট দি বিচাৰি আছে জান এফালে 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 এইটো মই এফালে আমাৰ গোটেই ই আল্লাহ দে গাইজ মই যে কেনেকৈ ওলাইছোঁ আল্লাহ আৰু গফৰে জানে বাৰু ঠিক আছে মই এই মানে কুৰ্তাটো ফিট কৰিবৰ কাৰণে এনেকুৱা ফলা কুৰ্তা এটা মাত্ৰ পিন্ধি লৈছোঁ আৰু উৰ্ণা এয়াই ব্লুৰ লগত মিলি যায় মানে আৰু আমাৰ বেটাৰ 41 দিন হোৱাৰ কাৰণে লগতে মাইনাও পিৰিয়ড আহিছিলে যাৰ কাৰণে একদম মাইনাৰো পিৰিয়ড আহিছিলে যাৰ কাৰণে গোটেই ঘৰ চাফা কৰিছে মানে এটা কোনো নাই যে মই কিবা দেখাব পাৰিম কিন্তু পাৰ্চেল একডালো আহিছে এয়া বেটালে দিছিলে বাপেকে কাপোৰ লগতে মোৰো দুই এটা পাৰ্চেল আহিছে মই এইবোৰ আপোনালোকক বাৰু ভিডিঅ' দিম লগতে মানে শৰ্টছ ভিডিঅ' বিশেষকৈ ইনষ্টাগ্ৰামত আপলোড কৰিম আৰু লগতে ইনষ্টাগ্ৰামতো মই যিটো মিনি ব্লগ বনাওঁ এনেধৰণে আৰু লগতে দীঘল ব্লগতো পাবই কি আহিছে এইবোৰ আহিলে দেখাম এতিয়া একদম সময় নাই তো আব্বাই বেটাক নচুৱাই আছে আৰু মই যাওঁ গৈছোঁ তো মই ইয়াতে তাৰ কাপোৰে আৰু তাতে এটা সৰু ডাঙৰ প্লাষ্টিক লাগিব গাইজ বেকগ্ৰাউণ্ড ইগনোৰ কৰিব ইটো ৰুম সিটো ৰুম একো ৰুমেই চাফা নাই চবতে কাপোৰে তাতে আজি ধোৱা হৈ গৈছে বুলি আমাৰ ইমিডিয়েট যাব লগা হ'ল তো সেইকাৰণে এইটো তাত ৰাখিব লাগিব ন তো গাইজ ইগনোৰ মাৰিব দেই এইটোকে মই এইখিনি ভৰাই লওঁ প্লাষ্টিক এটাত তো গাইজ মাইনা যাব আমাৰ প্লিজ ঘৰটো কাপোৰো ভৰাব লাগিব তো মাইনা অকণমান দেৰিকৈ যাব চাগে আৰু মাইনা মই যদি কিবা কওঁ দি ঠিক খোৱালি নহয় আৰু অ'কে যদি মই কিবা পাহৰি গৈছোঁ তই লৈ যাবি দেই মই ফোন মাৰি দিম বিশেষকৈ চাৰ্জাৰডাল নিবলৈ মন যোৱা নাই 47 চাৰ্জ আছে কিন্তু ইমানেই পানী পিয়াহ লাগিছে আমাৰ ইয়াতে গৰম পানী কৰাৰ সুবিধাটো আছিলে কিন্তু বৰ্তমান তাই কাপোৰ ধুই আছে যিহেতু মোৰো কাহ হৈ আছে যাওঁ গাইজ ধুই থাকিলে মই বেটাক দেখাই লওঁ অকণমান কি টান হৈছে এই এনেই চিঞৰি আছে চাওঁ আব্বা এয়া বেটাক নিউ ড্ৰেছ এটা পিন্ধাই দিছোঁ একদম মানে গিফ্ট দিয়া হয় এইবোৰ তো আমাৰ আহিছে আমি বোলা যাওঁ তই হেণ্ডেল চাহ তাহ দি দিবি ৰ'ব দেই মই মোক দেখাই লৈছোঁ বেটাৰ কাৰণে ডাইপাৰ বেগ এটা কিনিব লাগিব গাইজ মই বুজি পাইছোঁ মোৰ তাতে প্লাষ্টিকে আছে ডাইপাৰ বেগ নাই তো এইটো মই অনলাইন অতি জল্দি দিম আৰু আপোনালোকক ধুনীয়াকৈ শ্বেয়াৰ কৰিম যে বেটাৰ কি বস্তু নিওঁ কিন্তু বৰ্তমান মই ইয়াতে কি কিনিছোঁ ঘৰ গৈ তাত গৈ দেখামগৈ বলক বাই গাইজ বাই 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 A few moments later. তো গাইজ আমি আহি পালোহি এইফালে বিটুৱে মানে লৈ গৈছে বেটাক আৰু এই ফুলটো ইমান ধুনীয়া লাগিছে চোৱা এইটো এনেকৈ সি লৈ আছে বাৰু তো মানে ভাত খাইছে আমাৰ শাহু মাহঁতে শাহু আব্বাহঁতে ভাত খাই তেওঁলোকে খাই আছে আৰু মই অকণমানকৈ শ্বুট কৰি মানে কৰিব মোৰ নিজৰ গাটো বৰ এটা সুস্থ নহয় আৰু বেটাৰ লগতো নন ষ্টপ লাগি থাকিবলগীয়াই হয় মানে কি তাক মই লৈ থাকোঁ আৰু মাহঁতে যিহেতু বেছি কাম চাম কৰি থাকে ন মই সেইকাৰণে তাক লৈ থাকোঁ আৰু মই অভ্যাসো কৰিছোঁ কাৰণ মই যাতে তাক হেণ্ডেল কৰিব পাৰোঁ কাৰণ কিহৰ কাৰণে মই হেণ্ডেল অকলে কৰিব লাগিব তাক সেইকাৰণে মই কৰোঁ আৰু ৰাতিও যদি সি বাই চান্স সাৰ পায় মায়ে খালি তাক ৰাতি ডাইপাৰ চেঞ্জ কৰি দিয়ে সেইটো কাম মায়ে কৰে মই মাক দিওঁ কৰিবলৈ কওঁ আৰু তুমি কৰা মায়ে তাক ডাইপাৰ চাইপাৰ এইখিনি চেঞ্জ কৰি দিয়ে আৰু বাকী মই ফিট কৰোঁতে মই মাক উঠিবলৈ নিদিওঁ মই নিজে উঠোঁ মানে ফিটটো মই কৰিব লাগিব তো মই উঠিম আৰু লগতে তেনেকৈ মানে মই কৰোঁ আৰু এটা কমেণ্ট আহিছিলে গেছ মই একদম ওচৰত বিয়া হৈছোঁ সেইখন ঘৰ মোৰ হাজবেণ্ডৰ ঘৰ আৰু এইখন ঘৰ মোৰ মাৰ ঘৰ এইবোৰ ষ্টৰি আগতে মই গোটেইখিনি কৈ থৈছিলোঁ কথাষাৰ মই এতিয়া জনাই দিছোঁ মানে কমেণ্ট আহি আছিলে যে সেইকাৰণে মই জনাই দিছোঁ ওচৰতে হয় আৰু আগতেই মই এইবোৰ কৈছিলোঁৱেই তো সেইকাৰণে ইমান দিনে আচলতে মানে কি তেনেকুৱা আছিলে মিটিৰটো হোৱা নাছিলে যিটো শ্বৰ্ট হয় হেণ্ডেল কৰিব পৰা নাছিলে কিন্তু মানে তেতিয়া ইমান মানে হেৰি কৰিব পৰা নাছিলে কিন্তু তাই বাচ্ছা হৈ গ'ল যে মোৰ বাচ্ছাৰ কাৰণে বেছি বাচ্ছা হ'ল যে সেইকাৰণে বস্তুবোৰ চব কাট কুট হৈ গ'লগৈ
তো যাওঁ গাইজ ফিট কৰি থাকিলে ভোক লাগে বহুত তো খাই লওঁগে হে গাইজ আমি আহিলোঁ আৰু লগতে আমাৰ যে পাৰ্চেল আহিছিলে মই পাৰ্চেলকেইটা খুলোঁ বুলি ভাবিছোঁ মানে বেটাৰ কাপোৰ আহিছিলে এইকেইটাৰ পৰা খুলি পেলাই অলৰেডি বাপেকক দেখালোৱে ইয়াত বাৰু মই মোৰ যদি আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰে তেতিয়াহ'লে আপোনালোকে গম পাব তো এইকেইটা মই ধৰি দিলোঁ হাঁহি আছে পূৰা হাঁহি দিয়া এতিয়া কেমেৰাত হাঁহি দিয়া যেন মই নহ'লে লাজ পাই যাম আৰু এবাৰ হাঁহি দিয়া যেন আৰু এবাৰ হাঁহি দিয়া হাঁহিছা বিটু পূৰা চিনি পাই মানে হাঁহি কৰি থাকে যে পূৰা আহি তো এইফালে মোৰ পাৰ্চেল আহিছে মই এইকেইটা পুটুককৈ আপোনালোকৰ ওচৰতে আনবক্স কৰোঁ তাৰপিছতে মই এইটো এটা আহিছে এইটো এটা আহিছে টুক খুলি লওঁ আমাৰ মানে গোটেই কাপোৰ চাপোৰ ধুই দিছে যে আগফালৰ মতে যাওঁ আগফালৰ মতে খুলিমগৈ ডাঙৰ ষ্টেণ্ডাৰ্ড লৈ লওঁ আজি মোৰ বেটাৰ ভেকচিন আছে মই যোৱাকালি ভেকচিনৰ টেনশ্যনটো ভিডিঅ' বনোৱা নহ'ল আজি আছে মোৰ ভেকচিন বেটাৰ লৈ গৈ আছোঁ তাক ৰাখিম মানে মই পানী গ্লাছো নাখালো পানী তাত ঢেৰ পাবি যা ৰাতিপুৱাৰ পৰা মই জান মাইনা লৈ বহিব আমি নালাব এইফালে বহিলে বতাহ নালাগে ঠিক আছে দে মাইনা যাব নেযায় নালাগে দে নালাগে বুলি কোৱা নালাগে হ'ব ল'ৰাটোৰ কাৰণে এইখিনি চেক্ৰিফাইচ কৰিব পাৰিম দেখিছে সি আৰু ৰঙা চঙা কালে আমাৰ বাবাহঁত গৈছে তাক লৈ স্কুলখনত আৰু মই কাৰণে ইয়াতে বহি থাকোঁ মানে মোৰ সাহস হোৱা নাই চাবৰ কাৰণে নোৱাৰিম মানে মোৰ ইমানখিনি আচলতে চবেই কৰে চবেই দিয়ে সেই চবেইতো প্ৰতিজনী মাকৰে চাগে এইকণ সময়ত প্ৰব্লেম এটা হয় আৰু সেইকাৰণে মই এইখিনিতে সোমাই থাকোঁ মানে মই গাড়ীখনতে বহি থাকিম তেওঁলোক আম্মাই গৈ দিবগৈ আৰু অকল এটাই বেবী আহিছে কেৱল আমাৰ ল'ৰাটোৱে বহুত দূৰত বেজি দি আছে এই হয়তো সেইখনত মোৰ বহুত বেয়া লাগি আছে আৰু মোৰ বহুত বেয়া লাগি আছে মানে 3টা বেজি দিব যায় 2টা ৰাণত আৰু এটা দিছে এতিয়া তো ফাইনেলি তাৰ 3টা হ'ল চাগে তো মোৰ বেয়া লাগিছে আৰু লাগে আৰু চবৰে মই সেইখিনি জেগাত থকা নাই আৰু গুচি আহিছোঁ তো আজি ৰেষ্টুৰেণ্টত যি কৰোঁ আছে এটা আছে তাই চাওঁ হৈ গ'ল যদি লৈ আনিম তাক সি জাষ্ট কান্দিছে আকৌ ৰৈ গৈছে অকণমান কান্দিছে মানে তাতকৈ বেছি মই চাগে মোৰ দুখ লাগিছে মানে সিটো জাষ্ট অকণমান লৈছে আকৌ নৰ্মেল হৈ গৈছে এটা লৈছে নৰ্মেল হৈ গৈছে অকণমান টানো আছে মানে ইয়াৰে হাতত যেতিয়া হস্পিটেলত নিছিলে তাৰ ব্লাড তেতিয়াও সি ইমান কান্দা নাছিলে তো সেইকাৰণে মই অকণ শান্তি পাইছোঁ আৰু আকৌ এটা দিলে এতিয়া A few moments later. গাইজ আমাৰ ইনজেকশ্যন হৈ গ'ল আনকি পিছাকো ইনজেকশ্যন দিছে 3টা ইনজেকশ্যন মানে পুনৰ ধৰি লওক 3.5 মাহৰ যিটো বেজি হ'ব সেইটো মানে ইনজেকশ্যন 3টাই দিব লাগিব বেটাৰো 3টা পৰিলে তাইৰো 3টা পৰিলে তো সিহঁতে ইমান বেছি কেটকুট কৰা নাই কিন্তু মোৰহে বেয়া লাগিছিলে তো বা যি হওক চাহিন আহিছে মানে আমাৰ চিমন আহিছে চিমনে বেটাক লৈ আহিছে এইফালে প্ৰিচাক লৈ আহিছে এটা সময়তে মানে এতিয়া চবৰে বেবী হ'ল ন তো লৈ থাকে আৰু নেলাগে আৰু এতিয়া পিন্ধাই থাকক নিদিবা আৰু নিদিবা মই তাক ৰ'দত লৈ থাকিম নহয় নাকটো ফুলাই আছে নেকি পানী দিছা নাকটো ফুলাই আছা জান
জানু 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 জান কেনেকৈ হাঁহি দিছা বঢ়িয়া বঢ়িয়াকৈ হাঁহি দিছা নাকটো ফুলাই ফুলাই পেচাব কৰিছানে তুমি লেট্ৰিন কৰিছা কি কৰিছা কি কৰিছা কি কৰিছা জানু 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 ৱাই ভেকচিন লৈ ল'ৰাই হাঁহি আছা বোলো কান্দিলো মই অলপ সময় এতিয়া হাঁহি আছো এনেকৈ হাঁহি আছা জানো ৱাই এতিয়া মুখখন বন্ধ কৰিলে কান্দি দিব জান মই কথা পাতি থাকিম দেই মই ৰাতিটো কথা পাতি থাকিম দেই জান জানো 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 ইস মুখখন মেলি মেলি কি কৰি আছো জানো মই সেইদিনাখন যে কৈছিলোঁ মই ফ্লিপকাৰ্টৰ পৰা বহুতকেইটা বস্তু আহিছিলে তো সেইখিনি বস্তু এতিয়া খুলি মেলি কিনে এটা মিনি ব্লগৰ নিচিনা বনাই দিলোঁ আৰু লগতে এতিয়া লং ব্লগতো দেখাই দিওঁ যে কি কি আহিছিলে পুতুককৈ আৰু ইয়াৰ লিংক দিম বা ডেছক্ৰিপশ্যন বক্সত দি দিম কাৰণ মই কিছুমান শ্বপিং কৰিছিলোঁ আৰু বাপেকেও বেটাৰ কাৰণে কাপোৰ দিছিলে ইমান মানে একদম উইণ্টাৰ স্পেচিয়েল হয় মানে উইণ্টাৰৰ কাৰণে এইটো পিন্ধিবই নোৱাৰিব এতিয়া বাৰু মানে বেলেগ হেৰি এয়া দেখাই আছোঁ মই বেক কেমেৰা দি চব একবাৰতে দেখাই দিম আপোনালোকৰ যিখিনি প্ৰয়োজন হৈছে আপোনালোকে লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব আপোনালোকে লৈ ল'ব পাৰিব ঠিক আছে তো মই দেখাই ল'ব পুতুককৈ কিন্তু একদম জাজ হৈ আছে আপোনালোকে চাই ল'ব এবাৰ তো এয়া হৈছে উইণ্টাৰ স্পেচিয়েল উইণ্টাৰৰ কাৰণে পেণ্ট আৰু এটা এয়া 5 পিচ থকা এটা ড্ৰেছ হয় এইটো শ্বাৰ্ট এইটো এটা টুপি আৰু লগতে এখন হেৰি মানে বুকুত যে মাৰি দিয়ে এইযোৰ এইটো ড্ৰেছ ঠিক আছে 5 পিচ আছে তো এটা পেণ্টত আছে এনেধৰণে আছে আৰু লগতে মানে মোজা থকা আছে আৰু লগতে এটাত মোজা নথকা আছে লগতে এটা শ্বাৰ্ট এইটো টুপি আৰু লগতে এখন নেপি তো এইফালে এটা মই বস্তু অৰ্ডাৰ দিছিলোঁ বিয়া চিয়াবোৰ আহি আছে কাৰণে এইটো এটা চেইন হয় এইটো ৰঙাত পৰিছে যে সেইকাৰণে হেৰি লগা নাই কিন্তু একদম ইমান বেছি মৰম লগা এনেকৈ দেখাইছোঁ চাওক ইমান বেছি মৰম লগা কাজল সানিছিলোঁ মানে আইলাইনাৰ সানিছিলোঁ মুচুতে হাতত লাগিল এনেকুৱা এইফালে আৰু লগতে ইয়াৰ কাণফুলযোৰ মই পিন্ধি আছোঁ বহুত বেছি কিউট হয় বহুত বেছি কিউট তাৰপিছত আৰু এটা বস্তু যিটো মই 98 ৰুপিজত লৈছিলোঁ 98 নে 100 তেনেকুৱাত লৈছোঁ দেখুৱাই আছোঁ কেনেকুৱা মৰম লগা চাওকচোন এইডাল তো ইয়াৰে যিযোৰ কাণফুলি হয় এইকেইযোৰ টিকুলো একদম পিন্ধিছিলোঁৱে শ্বৰ্টছটো লগাই দিছোঁ বাৰু ছাইডতে চাই ল'ব পিছত দিছিলোঁ খাৰু কেইযোৰ এইকেইযোৰ এই সোণৰ কোচোৰ নহয় মাজৰযোৰ নহয় কাষৰ কেইযোৰ ইমান বেছি ধুনীয়া গাইজ 98 ৰুপিজ নে কিমান লৈছিলে মাত্ৰ সেইকাৰণে বস্তুবোৰ অৰ্ডাৰ দিছিলোঁ যিহেতু বিগ মানে ডেবোৰ চলি আছে ন বিলিয়ন ডে এনেকুৱা ডেবোৰ চেল ডে চলি আছে কাৰণে লৈছোঁ একদম এইকেইযোৰ ইমান বেছি ধুনীয়া ডিজাইনটো তো ইয়াৰে লিংকটো ডেছক্ৰিপশ্যন বক্সত দিম আপোনালোকে ল'ব পাৰিব লগতে দিছিলোঁ এইযোৰ বাপেকে দিছিলে বেটাৰ কাৰণে এইযোৰ কাপোৰ এইযোৰ হয় হাফ পেণ্টৰ নিচিনা এইযোৰটো আৰু এতিয়া হ'বনে নহয় ঠিকেই নাই প্ৰিচালেহে হ'ব কিন্তু এইযোৰ কাপোৰ কটন হয় বহুত মানে ঠাণ্ডা দিনত গৰম দিনতো পিন্ধিব পাৰিব সেইকাৰণে এইযোৰক লৈ মই টেনশ্যন লোৱা নাই কিন্তু এইযোৰ একদম পিন্ধাই দিব লাগিব কাৰণ এইযোৰ অলৰেডি সময় গুচি গৈ আছে মাত্ৰ আৰু এমাহ ঠাণ্ডা আছে তো এইযোৰ পিন্ধাই দিব লাগিব কিন্তু এইযোৰ গৰমো হয় পেটাই পিন্ধিব মানে চাওঁ আৰু পিন্ধাই দিম মুঠতে এইযোৰটা দুটা জলদি পিন্ধাই দিম এনেকুৱা এযোৰ পিছাকো গিফ্ট দিয়া হৈছে এইটো মায়ে গিফ্ট কৰিছিলে তাইক আৰু লগতে এওঁৰ মানে আমাৰ বেটাৰো আছিলে দুইটাকে একেলগে ফটো উঠাই পেলাই মানে এনেধৰণে মানে ৰাখা কথা আছিলে কিন্তু বেটালে এইযোৰ কাপোৰ নহয়ে সেইকাৰণে উঠোৱা নহ'ল আৰু পিছৰ পৰে দেখা যাওক কি কৰা হয় তাৰপিছত মই অৰ্ডাৰ দিছিলোঁ লাভ লেপৰ এইটো এটা বেবী লিকুইড ক্লেনজাৰ এইটো মই অৰ্ডাৰ দিছিলোঁ তো বহুত বেছি প্ৰয়োজন বুলি জানে আৰু দিছিলোঁ 5ডাল মই এনেকুৱা সৰু সৰু চেইন 114 টকা লৈছিলে 5ডাল চেইন আছিলে অলৰেডি যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিছে আৰু ভিডিঅ' অলৰেডি গ'ল সেই ভিডিঅ'টো মই ছাইডত লগাই দিছোঁ পিন্ধি পেলাই ইমান বেছি ধুনীয়া গাইজ ডিজাইনবোৰ বহুত বেছি ধুনীয়া হয় মানে একদম 114 টকাত ইয়াতকৈ আৰু হেভি কি পাব মানে ইমান বেছি ধুনীয়া তো এইখিনি হৈছে বস্তুখিনি বেটাৰ আৰু এযোৰ কাপোৰ আছে যিযোৰ কাপোৰ বেটাৰ এতিয়া পিন্ধি আছে মই দেখাই আছোঁ ৰ'ব সেইযোৰো আনকি অনলাইন হয় তো শুই আছে
ঢাকা আছে নে ঢাকা আছে যিহেতু এতিয়া মই তাক কাপোৰখন আঁতৰাই নিদিওঁ কাৰণ মোৰ কাম আছে মই এডিটিং কৰিব লাগিব আৰু ইছাল্লা কাম এটা হ'ল মা এইটো চোৱা মা এয়া চোৱা কাপোৰখন নল'লো যে পিন্ধি পেলাওনে কাপোৰযোৰ সেইটোৱেতো মই নামাজ পঢ়িম বুলি ভাবিছিলোঁ আজিৰ পৰা নামাজ ষ্টাৰ্ট দিয়া নাই যিহেতু তাৰ 45 days হৈ গ'ল 50 মানে আপোনাৰ যদি মিন্স বন্ধ হৈ যায় আপুনি নামাজ পঢ়িব পাৰে 40 দিনৰ পৰাই মই খাপ লৈ আছোঁ নামাজটো মই ক্লিয়াৰ কৰিব পৰা নাই মানে বোলো 1 সপ্তাহ 2 সপ্তাহকৈ নামাজ পঢ়োঁ মানে মই নামাজ নপঢ়িম দিগদাৰ এটা লাগি থাকে কিন্তু এনেকৈ পঢ়ি দিম মানে চুইদাৰ পিন্ধি পেলাই নামাজ পঢ়িলে দিগদাৰ যিহেতু হাতটো ওপৰলৈ যদি যায় মই নামাজটো ক্লিয়াৰ কৰি দিম দুপৰীয়া নামাজখন অথনি আজান দিলে তো এইখিনিয়ে বস্তুখিনি মই লৈছিলোঁ আপোনালোকক লিংকটো যদি লাগে তেতিয়াহ'লে আপোনালোকে ডেছক্ৰিপশ্যন বক্সত মই ডিটেইলছত ধুনীয়াকৈ লিখি দিম মানে এইটো ধৰি লওক কেট ড্ৰেছ বুলি লিখি দিম ধৰি লওক বা এইযোৰ উলেন ড্ৰেছ এনেকৈ লিখি দিম লগতে হেৰি মণি মানে পাৰ্লৰ চেইন বুলি লিখি দিম বা এনেকৈ ধৰণে গ্ৰীণ চেইন এনেকৈ লিখি দিম 5 চেইন বুলি লিখি দিম এনেধৰণে আপোনালোকে বস্তুখিনি ল'ব পাৰিব আপোনালোকে সুবিধাৰ্থে মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম বাৰু ঠিক আছে মই এতিয়া এডিট কৰোঁ ভিডিঅ'বোৰ কাৰণ বহুত বস্তু ভিডিঅ' মোৰ এডিট কৰিবলৈ আছে আৰু বক্সবোৰত জেগাই ভৰাই দিওঁ জাজ হৈ আছে একদম আগফালৰ ৰুমটো বাৰু ঠিক আছে চাই থাকিব গাইজ এইমাত্ৰ আৰু এটা কল আহিলে ফাৰ্ষ্ট ক্ৰাইৰ পৰা যে আপোনালোকৰ ঘৰ ক'ত আছে মানে চিনিয়ে পায় কৈছে কি হেৰি স্কুলৰ পিছফালৰ এনেকৈ সুধিছে আৰু যে এইটো ঘৰ নেকি মই চওঁ কৈছে হেৰি আপোনাৰ ফাৰ্ষ্ট ক্ৰাইৰ পৰা এটা বস্তু আহিছে ইফালে গাইজ মই ফাৰ্ষ্ট ক্ৰাইৰ আজি মই দিয়াই নাছিলোঁ আৰু মানুহজনে দিছে নেকি মোক মানে মানুহজনে এতিয়া বৰ্তমান শুই আছে ফোনটো ৰিচিভ কৰা নাই কোনে দিছে ফাৰ্ষ্ট ক্ৰাইৰ পৰা আহিছে কৈছে হেৰি মই আপোনালোকক কৈ আছোঁ ৰ'ব এনেকৈ ক'লে এতিয়া কোন আহিছে দেখা যাওক আৰু বেটাৰী কাপোৰ আহিছে মানে এইটো বেবী কাপোৰ হয় ফাৰ্ষ্ট ক্ৰাইটোতো বেটাৰী মানে ল'ৰাৰ বেবীৰে হয় তো এতিয়া এইখিনি পুতুককৈ সামৰি লওঁ এইখিনি নাসামৰাৰ আগতে ফোনটো আহি গ'ল মই ৰৈ আছিলোঁ সেইকাৰণে কিন্তু নাই তো মই পুতুককৈ এতিয়া কৰি লওঁ পাৰ্চেলটো আহি গ'ল মই পুতুককৈ লৈ আছোঁ গাইজ মানুহটোৱে অৰ্ডাৰ দিছিলে ফাৰ্ষ্ট ক্ৰাইৰ পৰা তো দিলোঁ তো ফাৰ্ষ্ট ক্ৰাই তো তেতিয়াহ'লে কিয় নকলি এতিয়া ফুৰিয়ে কৰি আছিলে মই তেনেকৈ ফোন মাৰিবলগীয়া হৈছে বাৰু ঠিক আছে হ'ব এতিয়া বেটা কাপোৰটো পুতুককৈ খুলি লওঁ কাৰণ ফাৰ্ষ্ট ক্ৰাই মোৰ তেনেকুৱা কোনো ধৰণৰ লিংক নাই তো এইটো বস্তু লিংক মই দিব নোৱাৰিম যদি লাগে এইটো ভিনটিয়ে দিছে দিয়া ভিনটিয়ে ক'বচোন মোৰ যে বহুত ডাঙৰ ডাঙৰ আহে ফাৰ্ষ্ট ক্ৰাইটো বেটাৰ বেবী কাপোৰহে পাই লাইট দি দে তো ইয়াৰো যদি মানে এই ভিডিঅ'টো মইতো 3-4 দিনৰ পিছত দিম যদি আপোনালোকক লাগে লিংকটো যদি ভাল লাগে তেতিয়াহ'লে লিংকটো মই দি দিম বাৰু মাইনাই কৈছে ইমান ধুনীয়া লাগিছে খাৰুকেইডাল এইকেইডাল তাৱাক্কালটো আলাল্লাহ ভিনটিয়ে আমাৰ ইঞ্চুৰেঞ্চ আয়ো কি কৰিম বাৰু মই কৈছো নেকি দিবলৈ অৰ্ডাৰ চুৱেটাৰ কি দিলে ঠাণ্ডা দিনত যাব এইযোৰ পিন্ধিব কেতিয়া তই এইযোৰ পিন্ধিব কেতিয়া কেনেকুৱা মৰম লাগিছে গাইজ আৰু মানুহে খালি চব ব্লুৱে দিয়ে যে এইটো খুলিব পাৰে চা ওপৰ দি পাইছা এইটো চা কলিজাটো পিন্ধি ইমান মৰম লাগিলহেঁতেন কিন্তু কেইদিন পিন্ধিব গাইছ মাত্ৰ আৰু এমাহ আছে ঠাণ্ডা যাবৰ কাৰণে নেলাগে বুলি কৈছো ৰিটাৰ্ণ কৰি কিন্তু গৰম কাপোৰ হ'লে টেনচন নাছিলে এনেকুৱা এইযোৰ কাপোৰ ঠিকে আছিলে এইযোৰ কাপোৰ তাক মই গৰম মানে গৰমতো পিন্ধিব লাগিছে কিয় চব নীলাকে দিয়ে চব নীলাই দিয়ে কিন্তু এইটো যোৱা বছৰলৈও পিন্ধিব পাৰিব অহা বছৰলৈও পিন্ধিব পাৰিব এই পেণ্টটো এই তিনিটা পেণ্টটো কি ভাবিছ মানে এইটো তিনি চুৱেটাৰটো ঠুকে আব্বা কেঁচাই আনিলে ঠিক আছে গাইজ মই বেয়া পাইছোঁ কাপোৰযোৰ মানে কাপোৰযোৰ বহুত ধুনীয়া কিন্তু কাপোৰযোৰ দিয়াৰ কাৰণে বেয়া পাইছোঁ কাৰণ এইযোৰ পিন্ধিবলৈ নোৱাৰিব ইমান তিলিকা পেণ্টটো চাওক পেণ্টটো তিনি সৰু আৰু গাটো তাৰ মানে এইটো ডাঙৰ হয় তো যাৰ কাৰণে বস্তুটো পিন্ধিব নোৱাৰিব
আৰু যদি ডিচেম্বৰ মাহত আনিলেহেঁতেন জানুৱাৰীও পিন্ধাব পাৰিলোহেঁতেন বাৰু গাইজ মই এতিয়া এইবোৰ সামৰি লওঁ মই একদম মোৰ মানে মাথাটোৱে কাম নকৰা নিচিনা হৈছে তো মই সামৰি লওঁ এইখিনি